যেতিয়া আপোনালোকে এটা ডাঙৰ ডিসিশন ল'ব তেতিয়া অলপমান প্ৰপাৰ প্লেনিং কৰি পেনে আপুনি ডিসিশনটো ল'ব কাৰণ আপোনাৰ লাইফৰ যোনটো প্ৰগ্ৰেছ সেইটো ডিসিশনটোৰ ওপৰত বেছ কৰি থাকিব হেই আপোনাৰ যদি ডিসিশন যদি অলপ সিলি মিস্টেক যদি হয় তেতিয়া আপোনাৰ হয়তো হে প্ৰগ্ৰেছ স্লো হৈ যাবলে পাৰে সো একদম বি কেয়াৰফুল ইন মেকিং বিগ ডিসিশন নট ইন লাইক সৰু সৰু ডিসিশনত নহয় বাট ইন বিগ ডিসিশনত হেখিনি আপুনি ফোকাস কৰিব আৰু এটা কথা যে যেতিয়া আপুনি ডাঙৰ ডাঙৰ ডিসিশনস বিলাক ল'ব তেতিয়া আপুনি তাতে ইমোশনলেস হ'ব লাগিব আপুনি যদি ইমোশনস বেছি ভৰাই দিয়ে তেতিয়া হলে আপোনাৰ সেই ডিসিশন পারফেক্ট নহব আৰু ডিসিশন লওতে আপুনি চাৰিওপিনে চাই ল'ব লাগিব যে what will be the impact of taking that big decision update yourself with the current trend of the world আমি যদি 90s ৰ কথা যদি কও 90s still present যে কিমান আমাৰ বহুত বস্তু আমাৰ চেঞ্জেস হৈ গৈছে আমাৰ কব গলে মেটেৰিয়েলিস্টিক তো হয় লগতে মানুহৰ থিংকিং মাইন্ডসেট এভৰিথিং চেঞ্জেস হৈ গৈছে অথাৰে কবলে বিচাৰিছে যে আমি সময়ৰ লগত কব গলে চেঞ্জ হৈ যাব লাগিব যদি আমি চেঞ্জ হ'বলে পাৰা নাই আমাৰ মাইন্ডসেট কেতিয়াও গ্ৰো নহয়